বন্ধুসকল আশা কৰো সকলে ভালে আছে। আজি আহিছো আৰু এটা নতুন ভিডিঅ' লৈ। চাওক ভিডিঅ'টো হ'ব গৈ আছে মানে মোৰ আগৰ ভিডিঅ'বিলাকত বহুতে কমেণ্ট কৰিছিল যে মই ইমান % পাইছো, মই সেইটো কলেজত পাম নে, মানে মোৰ চিট পোৱাৰ সম্ভাৱনা আছে নে নাই। গতিকে চাওক আজিৰ ভিডিঅ'টো ইয়াৰ ওপৰতে হ'ব গৈ আছে। যিহেতু আপোনালোকে বহুতে মোৰ ভিডিঅ'ত কমেণ্ট কৰিছিল যে মই ইমান % পাইছো, সেই কলেজত চিট পাম নে নাই। চাওক মই কলেজৰ কোনো ডিপাৰ্টমেণ্টৰ মানুহ নহয়, মই নিজে এজন ষ্টুডেণ্ট হয় আৰু মই 3 তাৰিখত এডমিশ্যন লৈ আহিছোঁ। গতিকে চাওক মই আপোনালোকক এটা ধাৰণা দিব পাৰোঁ যে মানে যিহেতু ছেকেণ্ড মেৰিট লিষ্টৰ কথাই এতিয়া চলি আছে, ছেকেণ্ড মেৰিট লিষ্ট এতিয়া ওলোৱা নাই, তাৰপিছত কি হ'ব সেইটো দেখা যাব। কিন্তু আগত হ'ল ছেকেণ্ড মেৰিট লিষ্ট, আৰু ছেকেণ্ড মেৰিট লিষ্টৰ ডেটো এতিয়া কনফাৰ্ম হোৱা নাই। কাৰণ চাওক আগতে আছিল 5 তাৰিখ এডমিশ্যনৰ মানে লাষ্ট ডেট আছিল, কিন্তু সেইটো এক্সপাণ্ড কৰি ইয়াতে দিয়া আছে। চাওক আপোনালোকে 7 তাৰিখত হৈছে, মানে 2 জুলাই to 7 জুলাই ইয়াতে দিয়া আছে। তাৰ আগত কি লিখা চাওক, ৰিপৰ্টিং এলং উইথ ডকুমেণ্ট অৰিজিনেল ভেৰিফিকেশ্যন এট দ্য ৰেচপেক্টিভ ইনষ্টিটিউট। মানে যদি আপুনি একচেপ্ট কৰিছে আৰু এডমিশ্যন ল'ব গৈছে, তেনেহ'লে আপোনাৰ 7 জুলাইলৈকে এটা সময় আছে। গতিকে যিহেতু আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে 10 তাৰিখৰ ভিতৰত ওলাব পাৰে ছেকেণ্ড মেৰিট লিষ্ট, সেইটো এতিয়া হয়তো মানে আপোনাৰ 2-3 দিন ডেট মানে পিছলৈ হ'ব পাৰে। কাৰণ যিহেতু 7 তাৰিখলৈকে এডমিশ্যনৰ সময় আছে, গতিকে তাৰ পিছৰ এসপ্তাহ 10 দিনৰ ভিতৰতে ছেকেণ্ড মেৰিট লিষ্ট ওলোৱাৰ সম্ভাৱনা আছে। গতিকে কথা হ'ল যে কিমান % থাকিলে আপোনাৰ ছেকেণ্ড মেৰিট লিষ্টত নাম আহিব, সেইটোতো মই মানে ডাইৰেক্ট ক'ব নোৱাৰোঁ। কিন্তু মই ধাৰণা দিব পাৰোঁ আপোনালোকক যে যদি আপোনাৰ মানে চাওক 60%ৰ ওপৰত আছে মেট্ৰিকত, আৰু দুটা মেথছ আৰু ছায়েন্স এই দুটা ছাবজেক্টৰ যদি পাৰ্চেণ্ট আপোনালোকৰ 60+ হয়, তেনেহ'লে হয়তো আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্টত নাম আহিব পাৰে। আৰু সেইটো ডেট যিহেতু এতিয়া কনফাৰ্ম হোৱা নাই, যেতিয়া ওলাব মই নিজেও ভিডিঅ' বনাম, আপোনালোকে চাব পাৰিব। গতিকে সেই ভিডিঅ'ৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। ছাবস্ক্ৰাইব কৰি সেই আপোনালোকৰ ন'টিফিকেশ্যনটো অল কৰি ৰাখিব লাগিব, যাতে আপুনি সৰ্বপ্ৰথমত ভিডিঅ'টো চাব পাৰে। আৰু ছেকেণ্ড মেৰিট লিষ্ট অহাৰ লগে লগেই মই ভিডিঅ'টো বনোৱাৰ ট্ৰাই কৰিম। আৰু বহুতেই কমেণ্ট কৰিছিল ইমান % পাম নে নাই। গতিকে চাওক মই এটা আপোনাক আশা দিব পাৰোঁ কি যে ছেকেণ্ড মেৰিট লিষ্টৰ পিছতো সময় থাকিব এডমিশ্যনৰ, আকৌ মেৰিট লিষ্ট ওলাব পাৰে, বা পিছত আকৌ যি স্পট এডমিশ্যন সেইটোতো সময় থাকিব পাৰে, মানে এডমিশ্যন ল'ব পাৰিব আপোনালোকে। গতিকে যিসকলৰ 60%ৰ ওপৰত আছে তেওঁলোকৰ নাম ছেকেণ্ড মেৰিট লিষ্টত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ' আপোনালোকৰ ভাল লাগিছে। গতিকে ধন্যবাদ, লগ হ'ব নেক্সট ভিডিঅ'ত।